পরম শ্রদ্ধার আজি বিদায় সভা মানে মোড়ে বিদায় সভার সভাপতি দেবে মানে এককালীন বিদায় নিদিলে হল মোক আৰু বিদায় সভার সভাপতি দেব, সম্মানীয় আমন্ত্রিত অতিথিবৃন্দ আৰু মোৰ বিদ্যালয়ের ভারপ্রাপ্ত প্রধান শিক্ষক, সহপাঠী শিক্ষকবৃন্দ, উপস্থিত রাইজ, মই আজি বিদায় দিব বুলি অলপ বিদায়ৰ ভাষণ মই লিপিবদ্ধ কৰি আনিছোঁ। এইকাৰণে লিপিবদ্ধ কৰিছোঁ, আচলতে লিপিবদ্ধ নকৰিলেও হয়। বিদ্যালয়খনত যোৱা 38 বছৰে কোনো ধৰণৰ মেগাজিন হোৱা নাই, ইয়াৰ কোনো লিখিত নথি নাই। সেইকাৰণে মই লিখি আনিছোঁ যাতে এইটো অলপ লিখিত ৰূপত এটা নথি হিচাপে ফাইলত থাকি যায়। সেইকাৰণে মই লিখি আনিছোঁ। আমাৰ ভৱিষ্যত প্ৰজন্ম, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আৰু ভৱিষ্যত প্ৰজন্মই জানে কথাখিনি অলপ মনত ৰাখে, তাৰ বাবে মই লিপিবদ্ধ কৰিছোঁ। পৰম শ্ৰদ্ধাৰ সভাপতিদেৱ আৰু উপস্থিত সদন, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধাৱান লবতে গণম বিদায়ী ভাষণ মই আৰম্ভ কৰিছোঁ। ওম অসতমা সতগময় তমসমা জ্যোতির্গময় মৃত্যুর্ময় অমৃতং গময়। ওম শান্তি শান্তি শান্তি। পরম শ্রদ্ধার আজির সভার সভাপতিদেব, আমন্ত্রিত অতিথিবৃন্দ, কুশিয়াকাটি উচ্চ মাধ্যমিক বিদ্যালয়ের ভারপ্রাপ্ত প্রধান শিক্ষক, শিক্ষক কর্মচারীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু বৰ্তমান অধ্যয়নৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে সকলোলৈ মোৰ শ্ৰদ্ধাঞ্জলি আৰু মৰম স্নেহ যাচিলোঁ। 1987 চনত কুশিয়াকাটি উচ্চ মাধ্যমিক বিদ্যালয়খন আজিৰ এই অৱস্থালৈ উন্নীত হোৱাৰ মূলতে অত্ৰ অঞ্চলৰ প্ৰায় 17খন গাঁৱৰ ৰাইজ। এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক প্ৰয়াত শোভাৰাম ব্ৰহ্ম আৰু ধীৰেন্দ্ৰনাথ অধিকাৰী দেৱৰ বিদেহী আত্মালৈ মোৰ শত সহস্ৰ প্ৰণিপাত নিবেদন কৰিছোঁ। বিদ্যালয়খনৰ উন্নতিৰ বাবে যথেষ্ট অৱদান আগবঢ়োৱা প্ৰয়াত বিনোদানন্দ ব্ৰহ্ম, আব্দুল আজিজ মোল্লা, জুৰেন আলী দেৱানী, শান্তিৰাম ব্ৰহ্ম, মুকুন্দ বসুমতাৰী, বুদ্ধিৰাম ব্ৰহ্ম, গিৰীন্দ্ৰনাথ সৰকাৰ, ৰাখন চন্দ্ৰ ৰাভা, কৃষ্ণ বাহাদুৰ সন্ন্যাসী, বামাচৰণ ৰাভা, সোণাৰাম ৰাভা, অনংগ ৰাভা আদি কৰি যিসকল আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেই সকলৰ আত্মাৰ শান্তিৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত আমাৰ মাজত বিদ্যমান, আজিৰ সভাতো বিদ্যমান আছে সৰ্বশ্ৰী শ্ৰদ্ধাৰ বিপিন চন্দ্ৰ দাস ডাঙৰীয়া, খৰ্গেশ্বৰ ৰায় ডাঙৰীয়া, শ্ৰদ্ধাৰ সুধীৰ কুমাৰ ভকত ডাঙৰীয়া, চিত্তৰঞ্জন ব্ৰহ্ম, বীৰেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া, ৰমানাথ ৰাভা ডাঙৰীয়া আৰু সত্যহতে মোৰ স্মৃতিৰ পথত নথকা বহুতলৈ মোৰ হিয়া ভৰা শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। সববিলাক মানুহৰ মনত নাই নাম মোৰ, যিসকল হয়তো মই পাহৰি গৈছোঁ, তেখেতসকলৰো চৰণত মই মোৰ প্ৰণিপাত নিবেদন কৰিছোঁ। বিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰস্তুতি 1987 চনত বিদ্যালয়খন প্ৰতিষ্ঠা আৰু পাঠদান আৰম্ভ কৰা হয় যদিও
1986 চনতে ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। স্থানীয় প্ৰায় 17খন গাঁৱৰ সচেতন ৰাইজৰ সহযোগত 10-12-1986 তাৰিখত এখন ৰাজহুৱা সভাৰ জৰিয়তে বিদ্যালয় পৰিচালনা কমিটি গঠন কৰি যাৱতীয় কাম কাজ আৰম্ভ কৰা হয়। ৰাইজৰ দাৰমৰমণি তথা শাৰীৰিক শ্ৰমদানৰ সহযোগত কুশ্যাকাঠি এম.ই. স্কুল চৌহদতে হাইস্কুলৰ গৃহ নিৰ্মাণ কৰি 8ম শ্ৰেণীৰ অসমীয়া আৰু বড়ো দুটা মাধ্যমৰ পাঠদানৰ কাম আৰম্ভ কৰা হয়। পিছলৈ বিদ্যালয়ৰ নামত 11 বিঘা মাটি ক্ৰয় কৰি উক্ত মাটিত 1993 চনত অৰ্থাৎ বৰ্তমান য'ত আছে স্কুলখন এই স্থানত বিদ্যালয়খন স্থানান্তৰিত কৰা হয়। 11 বিঘা মাটিৰ ভিতৰত ঝৰিয়া ৰায়ক 4ৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কমিটিয়ে লোৱাত 2.5 বিঘা মাটি আৰু শিৱেন্দ্ৰনাথ ৰায়ক কাৰ্যালয় সহায়ক হিচাপে লোৱাত 1 বিঘা মাটি দান হিচাপে পোৱা হয় আৰু বাকীখিনি মাটি 3,000 টকাকৈ বিঘা প্ৰতি হিচাপে ক্ৰয় কৰা হয়। দুৰ্ভাগ্যৰ বিষয় যে পিছলৈ ঝৰিয়া ৰায় নিৰুদ্দেশ হোৱাত তেখেতৰ স্থানত তেওঁৰ ভাতৃ গৌতম ৰায়ক কমিটিয়ে নিয়োগ কৰে। আনহাতে শিৱেন্দ্ৰনাথ ৰায়ৰ মানসিক বিকাৰগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। বিদ্যালয়ৰ প্ৰতিষ্ঠাকালত প্ৰধান শিক্ষক হিচাপে তামাৰহাট 3 পৰিমিত্ৰ হাইস্কুলৰ তেতিয়া অপ্ৰাদেশিকৃত আছিল এইখন বিদ্যালয়। তাৰে কৰ্মৰত প্ৰধান শিক্ষক বিনোদ ৰায়ক নিযুক্তি দিয়া হয় যদিও তেখেতে যোগদান নকৰাত কেইমাহমান পিছত আমাৰ দৰে অভাজনক কমিটিয়ে প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰে। আমি প্ৰথমতে সহকাৰী শিক্ষক হিচাপে দায়িত্ব লৈ 1987 চনৰ পৰা 2024 নৱেম্বৰলৈ মুঠ প্ৰায় 38 বছৰ কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিলোঁ। বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পৰ্কে চমু কথা লিখিছোঁ, বিস্তাৰিত লিখা নাই। পোনপ্ৰথমে কুশ্যাকাঠি এম.ই. স্কুল চৌহদত টিনৰ চালিৰে নিৰ্মাণ কৰা ঘৰ ছাত্ৰ ছাত্ৰীক পাঠদান আৰম্ভ কৰা হয়। পিছলৈ ৰাইজৰ দান বৰঙণিৰে 60 ফুট দীঘল এটা 2চলীয়া টিনৰ ঘৰ নিৰ্মাণ কৰি 6টা শ্ৰেণীত পাঠদান কৰা হয়। 1993 চনত বিদ্যালয়ৰ নামত ক্ৰয় কৰা মাটিতে স্থানান্তৰিত হোৱাত ক্ৰমে বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ CEM প্ৰেম সিং ব্ৰহ্মৰ পৰা পোৱা 70,000 টকা, EM হেমচন্দ্ৰ ব্ৰহ্মৰ মঞ্জুৰীকৃত 1 লাখ টকা, MLA বনেন্দ্ৰ কুমাৰ মুছেহাৰীৰ মঞ্জুৰীকৃত 50,000 টকা, BTCৰ মঞ্জুৰী গাৰ্লছ কমন ৰুমৰ বাবে 1,50,000 টকাৰে বিদ্যালয় গৃহ নিৰ্মাণ কৰা হয়। বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱাৰ পূৰ্বে এনেকৈ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মহকুমা পৰিষদ আৰু ITDPৰ পৰা বিদ্যালয়ৰ আচবাব পত্ৰ, ব্লাকবোৰ্ড, বিদ্যালয়ত বিজ্ঞানৰ সঁজুলি, মেপ, চাৰ্ট আদি মঞ্জুৰি পোৱাত পাঠদানত যথেষ্ট সহায়ক হয়। তাৰোপৰি বিদ্যালয়ৰ পৰিচালনা সমিতি তথা ষ্টাফৰ সহযোগত প্ৰাদেশিকৰণৰ পূৰ্বতে বিদ্যালয়ত বিজুলী যোগানৰ সংযোগ লোৱা হয়। আসাম ট্ৰাইবেল ডেভেলপমেণ্ট অথৰিটি গুৱাহাটীৰ পৰা মঞ্জুৰীকৃত 5টা ট্ৰেডযুক্ত ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট বুলি এটা প্ৰতিষ্ঠান আমাৰ বিদ্যালয়ত পোৱা হয় আৰু সেই প্ৰতিষ্ঠানটোৰ বিভিন্ন সামগ্ৰীৰ লগতে 2 লাখ টকাৰে 2টা কোঠালীযুক্ত এটা গৃহ নিৰ্মাণ কৰা হয়। আপোনালোকে চাইছে ওচৰৰ যিটো গৃহ এইটো ভোকেশ্যনেল ইনষ্টিটিউশ্যনৰ গৃহ, তাত 2টা কোঠালীযুক্ত আছিল আগত, এতিয়া অলপ বঢ়াই দিয়া হৈছে। ইয়াৰ পিছত পৰিতাপৰ বিষয় প্ৰতিষ্ঠানটো এবছৰলৈকে পৰিচালনা কৰাৰ পিছত বন্ধ হৈ যায়, কাৰণ চৰকাৰে উক্ত আঁচনিৰ পৰিচালনাৰ ক্ষেত্ৰত মাত্ৰ 3 মাহৰ ধন মোকলাই দিয়াৰ পিছত হাত দাঙি দিয়ে। 2013 চনত বিদ্যালয়ৰ চৰকাৰী হোৱাৰ পিছত RMSৰ পৰা ছায়েন্স লেবৰেটৰী আৰু কম্পিউটাৰ ৰুম 2015-16 নিৰ্মাণ, এটা গাৰ্লছ টয়লেট, শ্ৰেণী কোঠালী 2টাৰ কাম সম্পূৰ্ণ হয়। লাইব্ৰেৰী আৰু ৰিডিং ৰুমৰ কাম মই থকাতে ঠিকাদাৰে আৰম্ভ কৰে যদিও সম্পূৰ্ণ কৰিব পৰা হোৱা নাই, এতিয়াও অৰ্ধনিৰ্মিত হৈ আছে। এইটো কাম আপোনালোকে চাইছে সন্মুখত। যোৱা 2021 বৰ্ষত গুণোৎসৱত আমাৰ বিদ্যালয়ত VIP এক্সটাৰ্নেল হিচাপে সেই সময়ৰ স্পেচিয়েল DGP
মাননীয় জিপি সিং ডাঙরিয়া বিদ্যালয়খন পরিদর্শন কৰি 1 লাখ টকা নগদ অনুদান আগবঢ়ায়। উক্ত টকাৰে বিদ্যালয়ৰ অতিকৈ প্ৰয়োজনীয় এটা ল্যাপটপ, 50খন চেয়াৰ আৰু বিদ্যালয়ৰ গৃহৰ কিছু মেৰামতিৰ কাম কৰা হয়। লগতে সিং ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে তদানীন্তন এছপিয়ে বিদ্যালয়ত এটা বয়জ টয়লেট নিৰ্মাণ কৰি দিয়া আমি পৰম কৃতাৰ্থ হৈছোঁ। ইয়াৰ উপৰিও কুশ্যাকাঠি VCDCৰ জৰিয়তে বিদ্যালয়ৰ চৌহদ তথা খেলপথাৰত আৰ্ট ফিলিঙৰ কামৰ লগতে বিদ্যালয় চৌহদৰ সন্মুখ ভাগত পকী দেৱাল নিৰ্মাণ কৰা হয়। এতিয়া শিক্ষক কৰ্মচাৰী সম্পৰ্কে দুআষাৰ সংক্ষিপ্ত মই ইয়াত লিপিবদ্ধ কৰিছোঁ। বিদ্যালয়খনৰ স্থাপনৰ সময়ত শিক্ষক কৰ্মচাৰী হিচাপে যোগদান কৰে মোৰ লগতে সৰ্বশ্ৰী আকছেট আলী, মংগল চন্দ্ৰ বসুমতাৰী, অমিয় কুমাৰ ব্ৰহ্ম, সেৱাৰাম ব্ৰহ্ম, নৱকুমাৰ ব্ৰহ্ম, জীৱন কুমাৰ ব্ৰহ্ম, অধীৰ চন্দ্ৰ দাস, শিবেন্দ্ৰনাথ ৰায় কাৰ্যালয় সহায়ক, ঝৰিয়া ৰায় পিয়ন। ইয়াৰ পিছত পৰ্যায়ক্ৰমে যোগদান কৰে ইব্ৰাহিম মোল্লা, আবু আলম শেখ, সত্যৱতী ব্ৰহ্ম, লামলাল সৰকাৰ, গৌতম দাস, কমলেশ ৰায়, উপেন্দ্ৰনাথ শীল, ৰঞ্জু ৰায়, ভেলেণ্টিনা ৱাৰী, শান্তেশ্বৰ অধিকাৰী, পৰেশ অধিকাৰী, নিৰঞ্জন সৰকাৰ, সদানন্দ ভকত, সঞ্জীৱ কুমাৰ সেন, ৰত্নেশ্বৰ জাত জুনিয়ৰ এছিষ্টেণ্ট, গৌতম ৰায় গ্ৰেড 4, ৰবিৰাম দাস পিয়ন। এই সকলৰ ভিতৰত সৰ্বশ্ৰী, সেৱাৰাম ব্ৰহ্ম, নৱকুমাৰ ব্ৰহ্ম, ইব্ৰাহিম মোল্লা, আবু আলম শেখ, রামলাল সরকার, গৌতম দাস, ভ্যালেন্টিনা ওয়ারি, শান্তেশ্বর অধিকারী, পরেশ অধিকারী, রঞ্জু রায় বিদ্যালয় প্রাদেশিকরণের পূর্বে অন্য কর্মসংস্থাপন হওয়ার বিদ্যালয়ের পৰা পদত্যাগ করে। আনহাতে শিবেন্দ্রনাথ রায় কার্যালয় সহায়ক প্রাদেশিকরণের আগতে অকাল মৃত্যু বরণ করে আৰু ঝৰিয়া রায় পিয়নৰ মৃত্যুৰ পিতৃৰ অস্থিলৈ তীৰ্থলৈ গৈ নিৰুদ্দেশ হয়। পৰিতাপৰ বিষয় 2013 চনত বিদ্যালয় প্ৰাদেশিকৰণৰ সময়ত সত্যৱতী ব্ৰহ্ম শিক্ষয়িত্ৰী আৰু ৰবিৰাম দাস পিয়নৰ পদ দুটা বিভাগীয় নিয়ম অনুসৰি প্ৰাদেশিকৰণ নহল। সকলো শিক্ষক কৰ্মচাৰী লৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ছাত্ৰ ছাত্ৰী কুশ্যাকাঠি হাইস্কুললৈ অহা বছৰ চুবুৰীয়া প্ৰায় 17খন গাঁৱৰ ছাত্ৰ ছাত্ৰী যেনে কুশ্যাকাঠি, মোলানডুবি, শিলঠোকা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, দলদলি, বাংকাতল, আমঝৰা, লালমাটি, পাষ্টিবাৰী, টুমবাগান, খৰখৰী, মুছলঝৰা, ডাঙাইঝৰা, চেঁচাপানী, জলডোবা, পাথাৰডুবি আদি বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা ব্যক্তিৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত পঢ়িবলৈ আহে। ইয়াত বড়ো, ৰাভা, গাৰো, সাঁওতাল, নেপালী, ৰাজবংশী, মুছলমান, ওৰাং, বেংগলী আদি বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে। যেন এখন নানা ৰঙৰ ফুলনি বাগিচা, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী একোটা ফুল। 1987 চনত প্ৰায় 45 গৰাকী ছাত্ৰ ছাত্ৰীৰে আৰম্ভ কৰা বিদ্যালয়খনৰ বৰ্তমান 250ৰো অধিক ছাত্ৰ ছাত্ৰী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এতিয়া আমাৰ মেট্ৰিকৰ যিটো ফলাফল সেই সম্পৰ্কে অলপ ইয়াত আমি সংক্ষেপে লিপিবদ্ধ কৰিছোঁ। কুশ্যাকাঠি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ 1987 চনতে স্থাপিত হয় যদিও প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় 1990 চনত গোলকগঞ্জ আৰু টিপকাই পৰীক্ষা কেন্দ্ৰত। পৰীক্ষাত অৱতীৰ্ণ 31 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত উত্তীৰ্ণ হয় 13 গৰাকী। 1990 চনৰ পৰা 2024 লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তলত উল্লেখ কৰা হ'ল। আপোনালোকে শুনিব 1990 চনতো ক'লৈ 91 চনত আমাৰ পৰীক্ষাৰ্থীয়ে এই বছৰ মই পাৰ্চেণ্টেজটো কৈ গৈছোঁ, গোটেইখিনি নকওঁ।